বহুপ্ৰতীক্ষিত বগীবিল দলঙে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে নদীদ্বীপ মাজুলীলৈ। আশাৰ সেতু বগীবিল দলং মুকলিৰ পিছতে মাজুলী আৰু ডিব্ৰুগড়ৰ মাজত প্ৰথমবাৰৰ বাবে চলিল ASTC বাছ। পুৱাৰ ভাগত মাজুলীৰ পৰা ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ চলিব এই বাছ সেৱা। মাজুলী ডিব্ৰুগড়ৰ মাজত ASTC বাছ সেৱা মুকলি হোৱাত উৎফুল্লিত হৈ পৰিছে এতিয়া মাজুলীবাসীৰ ৰাইজ। আশাৰ সেতুৱে দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিলে মাজুলীৰ ৰাইজৰ। মাজুলী আৰু ডিব্ৰুগড়ৰ মাজত স্থলপথেৰে যাতায়াত আৰম্ভ হোৱাত সহজলভ্য হৈ পৰিব এতিয়া স্বাস্থ্য শিক্ষা খণ্ডৰ লগতে বিভিন্ন সুবিধা। আৰু এই সন্দৰ্ভত আমাক আৰু অধিক জনাব আমাৰ সাংবাদিক সঞ্জিত অসমে। হয়, উত্তৰ আৰু দক্ষিণ পাৰক সংযোগ কৰি বহু প্ৰত্যাশিত আছিলে বগীবিল দলঙৰ শুভ উন্মোচনৰ পাছতে আছিলে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে সত্ৰপীঠ মাজুলী আচলতে বিশেষভাৱে যি আচলতে স্বাস্থ্য আৰু শৈক্ষিক ক্ষেত্ৰত পিছ পৰি আছিলে যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত তেনে ক্ষেত্ৰত এক আশাৰ সঞ্চাৰ ঘটাইছে বগীবিল দলঙে, কিয়নো মাজুলীৰ পৰা পোনপটীয়াকৈ অসম ৰাজ্যিক পৰিবহণ বিভাগৰ যি আচলতে বাছ সেৱা সেই সেৱাই আচলতে মাজুলীৰ পৰা ডিব্ৰুগড়লৈ আচলতে পোনপটীয়াকৈ আচলতে চলাচল কৰিব। তাক লৈ উৎফুল্লিত মাজুলী আৰু ইতিমধ্যে আজিৰ পৰা পুৱাৰ ভাগৰ পৰা আচলতে চলাচল কৰিব সেই বাছ সেৱা। আপোনাৰ ওচৰলৈকে আহিছো, কি ক'ব আছে এক নতুন সংযোজন ASTC সেৱাৰ? এই পদক্ষেপে আদৰণি জনাইছো আমি কোচাছবাৰী ছাত্ৰ সন্থা মাজুলী জিলা কমিটিৰ ফালৰ পৰা। অসম চৰকাৰ ভাৰত চৰকাৰক এই ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে, যিটো লৈ আজি স্বাস্থ্য খণ্ডতে হওক, শিক্ষা খণ্ডতে হওক বা অৰ্থনৈতিক ক্ষেত্ৰতে হওক বহুত প্ৰভাৱ পেলাব। আৰু এই ক্ষেত্ৰত আমাৰ বিশেষকৈ উত্তৰ আৰু দক্ষিণ দিশটো বহুত সুবিধা হ'ব বুলি আশা প্ৰকাশ কৰিছোঁ। আৰু এজন যাত্ৰী মই দেখিছোঁ আচলতে আপুনি ডিব্ৰুগড়লৈকে ওলাই আহিছে, কেনেকুৱা অনুভৱ আছে? হয়, এইটো নতুন যুগৰ এটা সূচনা হৈছে বুলি এটা অনুভৱ কৰিছোঁ। বহুদিনীয়া আশা আৰু প্ৰত্যাশাৰ শেষ হ'ল যোৱাকালি। গতিকে আমি এটা কথা উপলব্ধি কৰোঁ, মাজুলী যিহেতু স্বাস্থ্যখণ্ডৰ এটা মানে ভাল ব্যৱস্থা নাই, গতিকে মাজুলীৰ যিখিনি ৰোগী সেই ৰোগীসকলে এটা উন্নত চিকিৎসা পাব যদিও দীঘলীয়া এটা ৰাস্তা, কিন্তু এখন নদী পাৰ হ'ব নালাগে, মানে পথেৰে যাত্ৰা কৰিব পাৰিব। গতিকে এইটো এটা ভাল পদক্ষেপ হৈছে আৰু আমি আদৰণি জনাইছোঁ। আপুনিও ওলাই আহিছে নিশ্চয়? হয় হয়, মই ওলাইছোঁ। কেনেকুৱা অনুভৱ আজি ওলাই? ভাল লাগিছে, মাজুলীৰ কাৰণে বৰ ভাল খবৰ। আৰু আছে একাংশ যাত্ৰী মই তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। শৈক্ষিক ক্ষেত্ৰত এক বিশেষ অৱদান আগবঢ়াওঁ, কাৰণ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিসকল ছাত্ৰী মাজুলীৰ পৰা যায় ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ ক্ষেত্ৰত কি অৱদান আগবঢ়াব বুলি ASTC সেৱাই? ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষভাৱে উপকৃত হ'ব। ডিব্ৰুগড় বুলিয়েই নহয়, বিভিন্ন ধৰণৰ মাজুলীৰ ছাত্ৰ ছাত্ৰী বেলেগ বাহিৰত পঢ়াই তেওঁলোকেও উপকৃত হ'ব। আৰু তেওঁলোকে মানে যেতিয়া তেতিয়া যাব পাৰিব। আজি ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ তেওঁলোকে মানে পৰীক্ষা থাকিলে আগদিনাখনেই যাব লাগে। এতিয়া তেওঁলোকে মানে ধৰক যথেষ্ট উপকৃত হ'ব দলংখন হ'লে। গতিকে ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব যথেষ্ট। নিশ্চিতভাৱে এক নতুন সংযোজন বিশেষভাৱে স্বাস্থ্য আৰু শৈক্ষিক ক্ষেত্ৰত বিশেষভাৱে আচলতে অৱদান আগবঢ়াব। আজি পুৱাৰ ভাগৰ পৰা আৰু খন্তেক পাছতে আচলতে ASTC বাছ আহিব আৰু পোনপটীয়াকৈ ডিব্ৰুগড়লৈ যাত্ৰা কৰিব মাজুলীৰ পৰা প্ৰথমবাৰৰ বাবে। কি ক'ব? মাজুলীৰ ভৌগোলিকভাৱে বিচ্ছিন্ন যিটো অঞ্চল, এই অঞ্চলক উত্তৰ পাৰেদি ঢকুৱাখানা হৈ ধেমাজিয়েদি ডিব্ৰুগড়লৈকে যিটো স্থলপথৰ ব্যৱস্থা হ'ব, তাৰ পৰা মাজুলীৰ পৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ চলিব। সেইটো এটা মাজুলীৰ বাবে সুখবৰ। আৰু যিটো স্থলপথৰ ব্যৱস্থা হৈছে, এই স্থলপথৰ ব্যৱস্থা হৈছে শৈক্ষিক আৰু স্বাস্থ্য কেন্দ্ৰ, তাৰ লগতে মাজুলীৰ আৰ্থিক সামাজিক উন্নয়নত যথেষ্ট অৰিহণা আগবঢ়াব। ধন্যবাদ জনাইছোঁ। আৰু এজন যাত্ৰী আছে মোৰ কাষত, ডিব্ৰুগড়লৈ ওলাই আহিছে, তেখেত স্বাস্থ্য সম্বন্ধীয় কামত কি ক'ব এই মুহূৰ্তত? হয়, মই এতিয়া ডিব্ৰুগড় যাবলৈ ওলাই আহিছোঁ। মোৰ মেডিকেললৈ নিব লাগে মানুহ এজন, তেখেতক লৈ যোৱাত সঞ্জিত এখন ধন্যবাদ জনাইছোঁ। এয়া মাজুলীৰ ৰাইজেও আচলতে বহুত উৎসাহিত হৈ পৰিছে, উৎসুকতা আছিল তেওঁলোকৰ মাজত।